2014 চনৰ শিল্পী বঁটা আজি প্ৰদান কৰা হয় গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত। মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পবিত্ৰ মৃত্যুতিথি 17 জানুৱাৰীত অনুষ্ঠিত হোৱা শিল্পী দিৱসত শিল্পী বঁটা গ্ৰহণ কৰে প্ৰবীণ সংগীতজ্ঞ ৰাজেশ্বৰ বৰদলৈ আৰু বিশিষ্ট গীতিকাৰ নুৰুল হকে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত এই বঁটা প্ৰদান কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী পৃথ্বী মাঝিয়ে। 1 লাখ টকা নগদ ধন, প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ গ্ৰহণ কৰি সংগীতজ্ঞ ৰাজেশ্বৰ বৰদলৈয়ে কয়, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু কলিকতাৰ পৰম্পৰাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আয়োজন কৰা শিল্পী দিৱসৰ এই পবিত্ৰ মঞ্চত মোক শিল্পী বঁটা প্ৰদান কৰাৰ বাবে মই আপোনালোক আটাইকৈ মোৰ মৰম শ্ৰদ্ধা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই নাজানো এই সন্মানীয় বঁটা মোৰ বাবে কিমান প্ৰাপ্য, কিন্তু এই বঁটাই মোৰ সুদীৰ্ঘ শিল্পী জীৱনৰ যাত্ৰাক স্বীকৃতি দিছে, তাত কোনো সন্দেহ নাই। এই স্বীকৃতিয়ে স্বাভাৱিকতে মোক আজি অতিশয় আনন্দ আৰু উৎসাহ প্ৰদান কৰিছে। গীতিকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰিলেও নুৰুল হক ডাঙৰীয়া এজন বিশিষ্ট চিত্ৰনাট্যকাৰ, সংলাপ ৰচক আৰু সুদক্ষ ৰূপসজ্জাকাৰ। বঁটা গ্ৰহণ কৰি হক ডাঙৰীয়াই কয়, আজি মই এই পুণ্যতিথিত আপোনালোকৰ মৰম আৰু সন্মানিত হৈ অভিভূত হৈছোঁ। ইয়াৰ বাবে মই অসম চৰকাৰক কৃতজ্ঞতা জনাইছোঁ। প্ৰতি বছৰে এই পুণ্য দিৱসত আপোনালোকে অসমৰ শিল্পীসকললৈ বঁটা প্ৰদান কৰি আৰ্থিক সাহায্য প্ৰদান কৰি যি পুণ্যৰ কাম কৰিছে, ই কেৱল প্ৰশংসনীয়ই নহয়, এক পবিত্ৰ কাৰ্য সম্পাদন কৰিছে বুলি মই অনুভৱ কৰিছোঁ। অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সাংস্কৃতিক মন্ত্ৰী প্ৰণতি ডেকাই কয়, আজি এই মহান শিল্পীগৰাকীক 64তম শিল্পী দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানত শিল্পীগৰাকীলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জ্যোতিপ্ৰসাদৰ ৰচনাৱলী, গীতেই হওক, নাটকেই হওক, কথাছবিয়েই হওক, এই কবিতাই হওক, এই আটাইবিলাকৰ সৃষ্টিৰ জৰিয়তে এখন সুন্দৰ অসমীয়া, আধুনিক অসমীয়া সংস্কৃতিলৈ যিটো বাহন কঢ়িয়াই আনিলে, তাৰ পৰাই নৱজাগৰণ বা নতুন অসমীয়া সংস্কৃতিৰ ধাৰাটো অব্যাহত হৈ আছে বুলি ক'ব পাৰি। এই মহান শিল্পীজনৰ কৰ্মৰাজিসমূহ আজি অসমৰ চুকে কোণে, গাঁৱে ভূঞে সকলোতে আলোচনা হৈছে, পৰ্যালোচনা হৈছে, ৰোমন্থন কৰিছে। এনে মহান শিল্পীসকলক স্মৰণ কৰিবলৈ নিৰ্দিষ্ট দিন বা তাৰিখৰ প্ৰয়োজন নাই। সকলো সময়তে, সকলো অনুষ্ঠানতে আমি পৰ্যালোচনা কৰিব পাৰোঁ, আমি গভীৰভাৱে উপলব্ধি কৰিব পাৰোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।